অখিল গগৈ ইলেকশ্যনত উঠক মই একদম বেয়া নাপাওঁ। আজি আপুনি মোৰ ভাষণটো দেখিলে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক মই এটা শব্দ কৈছোঁ, কোৱা নাই। গৌৰৱ গগৈৰ ওপৰত মোৰ বহুত কথা ক'বলগীয়া আছে, কিন্তু মাজুলীত এটা কথা কৈছোঁ, কোৱা নাই। কাৰণ অসমৰ ইলেকশ্যনটো আমি গণতন্ত্ৰৰ এটা উৎসৱ বুলি পালন কৰোঁ। কিন্তু অখিল গগৈ ডাঙৰীয়াই যে মই শিৱসাগৰত ইমান কিলোমিটাৰ ৰাস্তা বনালোঁ, ইমানটো নতুন কাম কৰিলোঁ, সেইখিনি কথা নকৈ এজন প্ৰাৰ্থীক উপৰ্যাপুৰি যিটো আক্ৰমণ কৰিছে, সেইটো অসমৰ 125টা বিধানসভা সমষ্টিত ক'তো হোৱা নাই। তেওঁ প্ৰত্যেকবাৰেই আনে নকৰা বেয়া উদাহৰণ এটা তেওঁ প্ৰত্যেকবাৰেই স্থাপন কৰে। মই ভাবোঁ শিৱসাগৰৰ ৰাইজে বুজি পাব লাগে যে সুশান্ত বৰগোহাঁয়ে যদি বিৰোধীক আক্ৰমণ কৰা নাই, সুৰুজ দিহিঙীয়াই যদি বিৰোধীক আক্ৰমণ কৰা নাই, অখিল গগৈয়ে কিয় আক্ৰমণ কৰে? তাৰমানে অখিল গগৈয়ে যোৱা 5টা বছৰত একো কাম কৰিব নোৱাৰিলে, উপায় নাপায় এতিয়া তেওঁ প্ৰাৰ্থীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে, ইমানেই কথা। অখিল গগৈ ইলেকশ্যনত উঠক মই একদম বেয়া নাপাওঁ। আজি আপুনি মোৰ ভাষণটো দেখিলে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক মই এটা শব্দ কৈছোঁ, কোৱা নাই। গৌৰৱ গগৈৰ ওপৰত মোৰ বহুত কথা ক'বলগীয়া আছে, কিন্তু মাজুলীত এটা কথা কৈছোঁ, কোৱা নাই। কাৰণ অসমৰ ইলেকশ্যনটো আমি গণতন্ত্ৰৰ এটা উৎসৱ বুলি পালন কৰোঁ। কিন্তু অখিল গগৈ ডাঙৰীয়াই যে মই শিৱসাগৰত ইমান কিলোমিটাৰ ৰাস্তা বনালোঁ, ইমানটো নতুন কাম কৰিলোঁ, সেইখিনি কথা নকৈ এজন প্ৰাৰ্থীক উপৰ্যাপুৰি যিটো আক্ৰমণ কৰিছে, সেইটো অসমৰ 125টা বিধানসভা সমষ্টিত ক'তো হোৱা নাই। তেওঁ প্ৰত্যেকবাৰেই আনে নকৰা বেয়া উদাহৰণ এটা তেওঁ প্ৰত্যেকবাৰেই স্থাপন কৰে। মই ভাবোঁ শিৱসাগৰৰ ৰাইজে বুজি পাব লাগে যে সুশান্ত বৰগোহাঁয়ে যদি বিৰোধীক আক্ৰমণ কৰা নাই, সুৰুজ দিহিঙীয়াই যদি বিৰোধীক আক্ৰমণ কৰা নাই, অখিল গগৈয়ে কিয় আক্ৰমণ কৰে? তাৰমানে অখিল গগৈয়ে যোৱা 5টা বছৰত একো কাম কৰিব নোৱাৰিলে, উপায় নাপায় এতিয়া তেওঁ প্ৰাৰ্থীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে, ইমানেই কথা। অখিল গগৈ ইলেকশ্যনত উঠক মই একদম বেয়া নাপাওঁ। আজি আপুনি মোৰ ভাষণটো দেখিলে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক মই এটা শব্দ কৈছোঁ, কোৱা নাই। গৌৰৱ গগৈৰ ওপৰত মোৰ বহুত কথা ক'বলগীয়া আছে, কিন্তু মাজুলীত এটা কথা কৈছোঁ, কোৱা নাই। কাৰণ অসমৰ ইলেকশ্যনটো আমি গণতন্ত্ৰৰ এটা উৎসৱ বুলি পালন কৰোঁ। কিন্তু অখিল গগৈ ডাঙৰীয়াই যে মই শিৱসাগৰত ইমান কিলোমিটাৰ ৰাস্তা বনালোঁ, ইমানটো নতুন কাম কৰিলোঁ, সেইখিনি কথা নকৈ এজন প্ৰাৰ্থীক উপৰ্যাপুৰি যিটো আক্ৰমণ কৰিছে, সেইটো অসমৰ 125টা বিধানসভা সমষ্টিত ক'তো হোৱা নাই। তেওঁ প্ৰত্যেকবাৰেই আনে নকৰা বেয়া উদাহৰণ এটা তেওঁ প্ৰত্যেকবাৰেই স্থাপন কৰে। মই ভাবোঁ শিৱসাগৰৰ ৰাইজে বুজি পাব লাগে যে সুশান্ত বৰগোহাঁয়ে যদি বিৰোধীক আক্ৰমণ কৰা নাই, সুৰুজ দিহিঙীয়াই যদি বিৰোধীক আক্ৰমণ কৰা নাই, অখিল গগৈয়ে কিয় আক্ৰমণ কৰে? তাৰমানে অখিল গগৈয়ে যোৱা 5টা বছৰত একো কাম কৰিব নোৱাৰিলে, উপায় নাপায় এতিয়া তেওঁ প্ৰাৰ্থীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে, ইমানেই কথা।